নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ ঘৰত যদি লৰা ছোৱালী আছে তেন্তে আপোনালোকেও বনাব লাগিব এতিয়া আপাৰ আইডি। আপাৰ আইডি বনাবই লাগিব এটা 12 ডিজিটৰ বিশেষ ইউনিক আইডি যেটো নবনালে আপোনালোকৰ বিপদ আহিব পাৰে। আপোনালোকৰ ঘৰত যদি লৰা ছোৱালী আছে তেন্তে আপাৰ আইডি বনোৱাটো বাধ্যতামূলক। যেনেকৈ পান কাৰ্ড আধাৰ কাৰ্ড বনোৱাটো বাধ্যতামূলক ঠিক তেনেকৈ এতিয়া আপাৰ আইডি বনাবৰ কাৰণেও বাধ্যতামূলক কৰি দিছে। তো কিনো এই আপাৰ আইডি কেনেকৈ আপোনালোকে বনাব এই আপাৰ আইডি এই আপাৰ আইডি থাকিলে আপোনালোকৰ কি বেনিফিট হ'ব কি ডকুমেন্ট পাতি লাগিব কোনে বনাব লাগিব কোনে বনাব নালাগে সকলো বিলাকৰ বিষয় আজি এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জলি গগৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। আগবাইছো আজিৰ ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ইনফৰমেটিভ খবৰবিলাক নিতো এইটো চেনেলত চাই থাকিবৰ কাৰণে। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে অসমৰ যিসকল ল'ৰা ছোৱালী নেকি পঢ়ি আছে যিসকল ল'ৰা ছোৱালীয়ে বৰ্তমান পঢ়ি আছে তো তেওঁলোকে বনাব লাগিব আপাৰ আইডি। আপোনালোকৰ ঘৰত যদি পঢ়ি থকা ল'ৰা ছোৱালী নাই তেন্তে আপোনালোকে আপাৰ আইডি বনোৱাৰ দৰকাৰ নাই। কিন্তু আপোনালোকৰ ঘৰত যদি ল'ৰা ছোৱালীয়ে পঢ়ি আছে তেন্তে আপাৰ আইডি আপোনালোকে বনাব লাগিব। যেনেকৈ আধাৰ কাৰ্ড যেনেকৈ পান কাৰ্ড যেনেকৈ ভোটাৰ কাৰ্ড আমাক দৰকাৰ হয় তেন্তে তেনেকৈ এতিয়াৰে পৰা আমাক আপাৰ আইডিৰো দৰকাৰ হ'ব। এই আপাৰ আইডি আপোনালোকে বনাব কেনেকৈ আপাৰ আইডি বনাবৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা আছে। আধাৰ কাৰ্ড বাধ্যতামূলক। আধাৰ কাৰ্ডৰ অবিহনে আপোনালোকে আপাৰ আইডি বনাব নোৱাৰিব। আধাৰৰ সৈতে আপাৰ আইডি লিংক থাকিব যাতে ভৱিষ্যতলৈ আপোনালোকে দ্বিতীয়বাৰ দুটা আপাৰ আইডি বনাব নোৱাৰে। তো তাৰ কাৰণে আধাৰ কাৰ্ডৰ সৈতে আপাৰ আইডি সংলগ্ন কৰাটো বাধ্যতামূলক। আধাৰ কাৰ্ড থাকিলেহে আপোনালোকৰ আপাৰ আইডি বনিব। আধাৰ কাৰ্ড যদি নাথাকে তেন্তে আপোনালোকৰ আপাৰ আইডি নবনিব। এতিয়া আপাৰ আইডিৰনো কাম কি বা আপাৰ আইডিৰ ফুল ফৰ্ম কি? আপাৰ আইডিৰ ফুল ফৰ্ম হৈছে অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি। তো বন্ধু বান্ধৱীসকল এই আপাৰ আইডিখন যদি আপোনালোকৰ থাকে আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি আপাৰ আইডি বনায় তেন্তে আপোনালোকৰনো কি বেনিফিট হ'ব? এতিয়া মই যদি আপোনালোকক কওঁ যে আপোনালোকে চতুৰ্থ শ্ৰেণীত গণিতত আপোনালোকে কিমান নম্বৰ পাইছিলে আপোনালোকে বাৰু ক'ব পাৰিবনে? হয়তো আপোনালোকৰ থুলমূলকৈ মনত থাকিব পাৰে কিন্তু সবিশেষ মনত নাথাকিব যে আপোনালোকে একদম পঢ়া জীৱন আৰম্ভ কৰাৰ পৰা আপোনালোকে যেতিয়া পৰীক্ষা আদায় কৰিলে তেতিয়ালৈকে কোনটো ক্লাছত কিমান নম্বৰ পালে আপোনালোকে হয়তো স্পষ্টকৈ ক'ব নোৱাৰিব। আপোনালোকে ডকুমেন্ট চাই ক'ব পাৰিব কিন্তু স্পষ্টকৈ ক'ব নোৱাৰিব। কেতিয়াবা আমাৰ কি হৈ যায় ডকুমেন্ট পাতিবিলাক আমাৰ হেৰাই যায় হয় না নহয়? কেইদিনমান আগত ৰবিদাই কৈছিলে যে আমাৰ অসমৰ মানুহবিলাক ডকুমেন্ট সম্ভালি ৰখাত বিশেষকৈ অসমীয়া মানুহবিলাকে ডকুমেন্ট সযতনে খুব নাৰাখে। কৈছে যে ৰবিদাই কৈছিলে যে ৰবিদাৰো হেনো ডকুমেন্ট এতিয়া হেৰাই থাকিলে ক'ত আছে ক'ত নাই তেখেতে নাজানে। তেখেতৰ মেট্ৰিকৰ হায়াৰ ছেকেণ্ডাৰী ডকুমেন্ট ক'ত আছে তেখেতে নিজেই নাজানে। ভালদৰে এটা ফাইলত ভৰাই ৰাখিছিলে কিন্তু ক'ৰবাত হেৰাই থাকিলে। ঠিক তেনেকৈ মেক্সিমাম মানুহৰ লগত ঠিক তেনেকুৱা ধৰণৰে হয়। ডকুমেন্টবিলাক সযতনে তেওঁলোকে ৰাখি থয়। তাৰপিছত যেতিয়া নেকি লাহে লাহে তেওঁলোকৰ বয়স হৈ যায় পঢ়া শুনাৰ পৰা তেওঁলোকৰ যেতিয়া জীৱন লাহেকৈ আঁতৰি যায় তেতিয়া তেওঁলোকৰ ডকুমেন্ট পাতিবিলাক মানে পঢ়া জীৱনৰ ডকুমেন্ট পাতিবিলাক ক'ত কেতিয়াবা হেৰাই গুচি যায় গমেই নাপায়। এতিয়া এই যে নেকি আপাৰ আইডি এই আপাৰ আইডিত কি হ'ব আপোনাৰ একদম পঢ়া জীৱন আৰম্ভণিৰে পৰা পঢ়া জীৱন শেষলৈকে প্ৰত্যেকটো শ্ৰেণীৰ প্ৰত্যেকটো নাম্বাৰ প্ৰত্যেকটো বিষয়ৰ আপোনালোকে কিমান নম্বৰ পাইছে কোন ক্লাছত কেইবাৰ ফেইল কৰিছে সকলোবিলাক ডিটেইলছ এই আপাৰ আইডিত এতিয়া সোমাই থাকিব। যেনেকৈ নেকি আপোনালোকে কৰবাৰ পৰা যদি কেতিয়াবা লোন এটা ল'বলৈ যায় তো লোনটো ল'বলৈ যাওঁতে আপোনালোকক পান কাৰ্ড বিচাৰে আৰু সেই পান কাৰ্ডৰ জৰিয়তে সিবিল চেক কৰে যে এই ব্যক্তিজনৰ সিবিল কেনেকুৱা আগতে ক'ত লোন লৈছে। ঠিক তেনেকৈ আপোনালোকে এতিয়াৰে পৰা কৰবাত এডমিশন ল'বলৈ গ'লে বা আপোনালোকে চাকৰিৰ কাৰণে এপ্লাই কৰিলে আপোনালোকক আপাৰ আইডিৰ প্ৰয়োজন হ'ব। আপাৰ আইডি দি দিয়াৰ লগে লগে আপোনালোকে অন্য ডকুমেন্ট দিয়াৰ প্ৰয়োজন নাই। তাতেই সকলোবিলাক ডিটেইলছ লুকাই থাকিব যে আপোনালোকে কোন ক্লাছত কিমান নম্বৰ পাইছে কেইবাৰ পঢ়ি পাছ কৰিছে কেইবাৰ ফেইল কৰিছে
সকলোবিলাক এই আপাৰ আইডিত সোমাই থাকিব বুলি জনাইছে ইয়াৰ ফলত এইটোৱে বেনিফিট হ'ব যে আমি আৰু বেলেগকৈ ডকুমেন্ট কেৰি কৰি ফুৰাৰ প্ৰয়োজন নাই ডকুমেন্ট হেৰাই যোৱাৰ ভয় নাই অটোমেটিক তাতে ৰেজিষ্টাৰ্ড হৈ থাকিব এই আপাৰ আইডিত অনলাইন মাধ্যমত ভৱিষ্যতলৈ কৰবাত পঢ়িবলৈ মেলিবলৈ গলে সেই আপাৰ আইডিটো দি দিলেই হ'ব আৰু এতিয়াৰে পৰা হয়তো সাৰ্টিফিকেটৰ কথা নাহিব আপাৰ আইডিতে সকলোবিলাক ডকুমেন্ট পাতি মানে মাৰ্কস আপডেট কৰাৰ হয়তো ব্যৱস্থা কৰি দিব পাৰে তো বন্ধু বান্ধৱীসকল সেই কাৰণে আপাৰ আইডি বাধ্যতামূলক কৰিছে সকলো ল'ৰা ছোৱালীয়ে আপাৰ আইডি বনাবই লাগিব যিসকলে পঢ়ি আছে যিসকলে অলৰেডি পঢ়ি গ'ল তেওঁলোকক দৰকাৰ নাই আৰু তো যিসকলে ধৰি লওক আপোনাৰ পঢ়ি আছে তো তেওঁলোকে আপাৰ আইডি বনাবই লাগিব আৰু তেওঁলোকক আপাৰ আইডি তেওঁলোকৰ বিদ্যালয়ৰ পৰাই বনাই দিব চিন্তা কৰিব নালাগে তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল সৰু এটা ইনফৰমেশন ইমানে আছিল জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম